নমস্কাৰ সকলোকে স্বাগতম জনাইছো আজি ভিডিঅ'টোলৈ আজি ভিডিঅ'টো এছাম দা ৰিকমেণ্ড এক্সাম 2024 ৰ বাবে মোষ্ট ইম্পৰ্টেণ্ট কেইটামান মডেল কুৱেশ্যন লৈ আহিছো ইতিমধ্যে পাৰ্ট 1 আৰু পাৰ্ট 2 ত কেইবাটাও ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিছো আজি পাৰ্ট 3 ত আমি পুনৰ 50টা মোষ্ট ইম্পৰ্টেণ্ট সোশ্যাল ষ্টাডিজ এণ্ড জেনাৰেল নলেজৰ কুৱেশ্যন লৈ আহিছো গতিকে ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে চাব আৰু চেনেল যদি নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব এতিয়া আহকচোন ভিডিঅ'টি প্ৰশ্ন মই এফালৰ পৰা আলোচনা কৰোঁ ফাৰ্ষ্ট কুৱেশ্যনটি লৈছো চিকিৎসা শাস্ত্ৰৰ পিতৃ বুলি কোনজন ব্যক্তিক কোৱা হয় অপচনবোৰ হৈছে এৰিষ্টটল Herodotus, Hippocrates আৰু Adam Smith শুদ্ধ উত্তৰটি হৈছে অপচন সি Hippocrates নেক্সট কুৱেশ্যনটি লৈছো তলৰ কোনটোক লাফিং গেছ বুলি কোৱা হয় অপচনবোৰ হৈছে কাৰ্বন ডাই অক্সাইড সালফাৰ ডাই অক্সাইড হাইড্ৰজেন পেৰক্সাইড আৰু নাইট্ৰাছ অক্সাইড শুদ্ধ উত্তৰটি হৈছে অপচন ডি নাইট্ৰাছ অক্সাইড নেক্সট কুৱেশ্যনটি লৈছো কোপেনহেগেন প্ৰটোকল কিহৰ বাবে আছিল অপচনবোৰ হৈছে ব্যৱসায় বাণিজ্য মহিলা সবলীকৰণ জলবায়ু পৰিৱৰ্তন আৰু দৰিদ্ৰতা দূৰীকৰণ ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপচন সি জলবায়ু পৰিৱৰ্তন নেক্সট কুৱেশ্যনটি লৈছো 104 অমৃতসৰৰ পবিত্ৰ চহৰখনৰ প্ৰতিষ্ঠাপক কোন আছিল অপচনবোৰ হৈছে গুৰু নানক গুৰু ৰামদাস ৰঞ্জিত সিং শ্ৰী গোবিন্দ সিং শুদ্ধ উত্তৰটি হৈছে অপচন বি গুৰু ৰামদাস নেক্সট কুৱেশ্যন প্ৰথমে টকাৰ মুদ্ৰা কোনে প্ৰচলন কৰিছিল অপচনবোৰ হৈছে শ্বেৰশ্বাহ সূৰী আলাউদ্দিন খিলজী আকবৰ আৰু মহম্মদ বিন তুগলক ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপচন এ শ্বেৰশ্বাহ সূৰী নেক্সট কুৱেশ্যন সংগীতৰ বাদ্যযন্ত্ৰ ৰাণী বুলি কোনবিধ বাদ্যক কোৱা হয় অপচনবোৰ হৈছে বেহেলা বাঁহী বিন আৰু চেহনাই শুদ্ধ উত্তৰটি হৈছে অপচন এ বেহেলা নেক্সট কুৱেশ্যন বিশ্বত ৰবৰ উৎপাদনৰ ক্ষেত্ৰত ভাৰতৰ স্থান হৈছে অপচনবোৰ হৈছে দ্বিতীয় তৃতীয় চতুৰ্থ আৰু পঞ্চম শুদ্ধ উত্তৰটি হৈছে অপচন সি চতুৰ্থ নেক্সট কুৱেশ্যন মৌৰ্য বংশৰ প্ৰতিষ্ঠাতা কোন আছিল অপচনবোৰ হৈছে চাণক্য চেলুকাছ চন্দ্ৰগুপ্ত মৌৰ্য আৰু অশোক ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপচন সি চন্দ্ৰগুপ্ত মৌৰ্য নেক্সট কুৱেশ্যন এনিমোমিটাৰ তলৰ কোনটো জুখিবলৈ ব্যৱহাৰ কৰা হয় অপচনবোৰ হৈছে বায়ুৰ চাপ বতাহৰ দিশ নিৰ্ণয় বতাহৰ গতিবেগ আৰু বায়ুৰ উষ্ণতা শুদ্ধ উত্তৰটি হৈছে অপচন সি বতাহৰ গতিবেগ নেক্সট কুৱেশ্যন গুপ্ত বংশৰ কোনজন ৰজা বিক্ৰমাদিত্য নামেৰে জনা গৈছিল অপচনবোৰ হৈছে সমুদ্ৰগুপ্ত চন্দ্ৰগুপ্ত 1 চন্দ্ৰগুপ্ত 2 আৰু শ্ৰীগুপ্ত শুদ্ধ উত্তৰটি হৈছে অপচন সি চন্দ্ৰগুপ্ত 2 নেক্সট কুৱেশ্যন তলৰ কোনজন মুছলিম শাসকে 17 বাৰ ভাৰত আক্ৰমণ কৰিছিল অপচনবোৰ হৈছে মহম্মদ গজনী মহম্মদ ঘুৰি বাবৰ আৰু মহম্মদ বিন তুগলক শুদ্ধ উত্তৰটি হৈছে অপচন এ মহম্মদ গজনী নেক্সট কুৱেশ্যন কোনজন মোগল সম্ৰাটক মোগল সাম্ৰাজ্য পতনৰ বাবে জগৰীয়া কৰা হয় অপচনবোৰ হৈছে হুমায়ুন আকবৰ শাহজাহান আৰু ঔৰংগজেব শুদ্ধ উত্তৰটি হৈছে অপচন ডি ঔৰংগজেব নেক্সট কুৱেশ্যন আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ কোনটো অপচনবোৰ হৈছে বৃহস্পতি গ্ৰহ শুক্ৰ গ্ৰহ নেপচুন গ্ৰহ আৰু মংগল গ্ৰহ শুদ্ধ উত্তৰটি হৈছে অপচন এ বৃহস্পতি গ্ৰহ নেক্সট কুৱেশ্যন মাটিকালি হিচাপে কোনখন বিশ্বৰ আটাইতকৈ ডাঙৰ দেশ অপচনবোৰ হৈছে চীন আমেৰিকা কানাডা আৰু ৰাছিয়া শুদ্ধ উত্তৰটি হৈছে অপচন ডি ৰাছিয়া নেক্সট কুৱেশ্যন আটাকামা মৰুভূমি তলৰ কোনখন দেশত অৱস্থিত অপচনবোৰ হৈছে অষ্ট্ৰেলিয়া চিল দক্ষিণ আফ্ৰিকা আৰু চীন শুদ্ধ উত্তৰটি হৈছে অপচন বি চিল নেক্সট কুৱেশ্যন লেবাননৰ ৰাজধানী কি অপচনবোৰ হৈছে টেল আভিভ ডেমেস্কাছ বেইৰুট আৰু ৰেবন শুদ্ধ উত্তৰটি হৈছে অপচন সি বেইৰুট নেক্সট কুৱেশ্যন তলৰ কোনখন দেশক সুগাৰ বল অফ দ্য ৱৰ্ল্ড বুলি জনা যায় অপচনবোৰ হৈছে ব্ৰাজিল কিউবা সুমাত্ৰা আৰু ভাৰত ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপচন বি কিউবা নেক্সট কুৱেশ্যন পানামা কেনেলে আটলাণ্টিক মহাসাগৰক তলৰ কোনটোৰ সৈতে সংযোগ কৰে অপচনবোৰ হৈছে ভূমধ্য সাগৰ সমুদ্ৰ মহাসাগৰ প্ৰশান্ত মহাসাগৰ আৰু কাস্পিয়ান সাগৰ শুদ্ধ উত্তৰটি হৈছে অপচন সি প্ৰশান্ত মহাসাগৰ নেক্সট কুৱেশ্যন পাক প্ৰণালীয়ে ভাৰতক তলৰ কোনখন দেশৰ পৰা পৃথক কৰে অপচনবোৰ হৈছে মালদ্বীপছ থাইলেণ্ড ম্যানমাৰ আৰু শ্ৰীলংকা শুদ্ধ উত্তৰটি হৈছে অপচন ডি শ্ৰীলংকা নেক্সট কুৱেশ্যন কোনে প্ৰথমে ইউৰোপৰ পৰা ভাৰতলৈ সাগৰীয় পথৰ আৱিষ্কাৰ কৰিছিল অপচনবোৰ হৈছে মাৰ্কো পলো কলম্বাছ মেগালেন আৰু ভাস্কো দা গামা শুদ্ধ উত্তৰটি হৈছে অপচন ডি ভাস্কো দা গামা
নেক্সট কুৱেশ্যন তলৰ কোনখন ভাৰতীয় ৰাজ্যত আলিগড় চহৰ অৱস্থিত অপশ্যনবোৰ হৈছে মহাৰাষ্ট্ৰ ৰাজস্থান উত্তৰ প্ৰদেশ আৰু বিহাৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন চি উত্তৰ প্ৰদেশ নেক্সট কুৱেশ্যন বিখ্যাত জগন্নাথ মন্দিৰ ক'ত অৱস্থিত অপশ্যনবোৰ হৈছে মাদুৰাই তিৰুপতি পুৰী আৰু বাৰাণসী শুদ্ধ উত্তৰটি হৈছে অপশ্যন চি পুৰী নেক্সট কুৱেশ্যন পেৰিয়াৰ ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত অপশ্যনবোৰ হৈছে কেৰালা কৰ্ণাটক তামিলনাডু আৰু তেলেংগানা শুদ্ধ উত্তৰটি হৈছে অপশ্যন এ কেৰালা নেক্সট কুৱেশ্যন কমেডি অফ ইৰৰ্ছ কিতাপখন কোনে লিখিছিল অপশ্যনবোৰ হৈছে আৰ্নেষ্ট হেমিংৱে টি.এছ. এলিয়ট উইলিয়াম শ্বেক্সপিয়াৰ আৰু জৰ্জ বাৰ্নাৰ্ড শ্ব শুদ্ধ উত্তৰটি হৈছে অপশ্যন চি উইলিয়াম শ্বেক্সপিয়াৰ নেক্সট কুৱেশ্যন আমাৰ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থিটো কি অপশ্যনবোৰ হৈছে থাইৰয়ড যকৃত অগ্নাশয় আৰু বক্ষ ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন বি যকৃত নেক্সট কুৱেশ্যন তলৰ কোনটোৱে মেলেৰিয়া ৰোগ সৃষ্টি কৰে অপশ্যনবোৰ হৈছে প্লাজমডিয়াম মহ ৰটাভাইৰাছ আৰু ভেঁকুৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন এ প্লাজমডিয়াম নেক্সট কুৱেশ্যন ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত অপশ্যনবোৰ হৈছে নিউয়ৰ্ক জেনেভা পেৰিছ আৰু দ্য হক শুদ্ধ উত্তৰটি হৈছে অপশ্যন এ নিউয়ৰ্ক নেক্সট কুৱেশ্যন কোন দিনাখন ডক্তৰ দিৱস পালন কৰা হয় অপশ্যনবোৰ হৈছে 1 ডিচেম্বৰ 1 জুলাই 8 মাৰ্চ আৰু 5 ছেপ্টেম্বৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন বি 1 জুলাই নেক্সট কুৱেশ্যন ত্ৰিপিটক কোন ধৰ্মৰ ধৰ্মপুথি অপশ্যনবোৰ হৈছে হিন্দু ধৰ্ম শিখ ধৰ্ম বৌদ্ধ ধৰ্ম আৰু জৈন ধৰ্ম শুদ্ধ উত্তৰটি হৈছে অপশ্যন চি বৌদ্ধ ধৰ্ম নেক্সট কুৱেশ্যন চন্দ্ৰগুপ্ত মৌৰ্যৰ ৰাজসভাত কোনজন গ্ৰীক ৰাষ্ট্ৰদূত উপস্থিত আছিল অপশ্যনবোৰ হৈছে চেলুকাছ ডাইমেকাছ প্লিনি আৰু মেগাস্থেনিছ শুদ্ধ উত্তৰটি হৈছে অপশ্যন ডি মেগাস্থেনিছ নেক্সট কুৱেশ্যন তলত উল্লেখ কৰা কোনজন ৰজা জ্ঞানী মূৰ্খ ৰজা বোলা হয় অপশ্যনবোৰ হৈছে বালু লুডি মহম্মদ বিন তুগলক আলাউদ্দিন খিলজী আৰু ফিৰশ্বাহ তুগলক শুদ্ধ উত্তৰটি হৈছে অপশ্যন বি মহম্মদ বিন তুগলক নেক্সট কুৱেশ্যন প্ৰথমজন শিখ গুৰু কোন আছিল অপশ্যনবোৰ হৈছে নানক অংগদ অমৰদাস আৰু ৰামদাস শুদ্ধ উত্তৰটি হৈছে অপশ্যন এ নানক নেক্সট কুৱেশ্যন পণ্ডিত ৰবি শংকৰ কোন বাদ্যযন্ত্ৰৰ সৈতে জড়িত অপশ্যনবোৰ হৈছে চিটাৰ চেহনাই তাবলা আৰু সন্তুৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন এ চিটাৰ নেক্সট কুৱেশ্যন কোনটো নক্ষত্ৰ পৃথিৱীৰ নিকটতম দূৰত্বত অৱস্থিত অপশ্যনবোৰ হৈছে পোলাৰিছ আলফা চেঞ্চুৰী ছান এণ্ড চিৰিয়াছ শুদ্ধ উত্তৰটি হৈছে অপশ্যন চি ছান অৰ্থাৎ সূৰ্য নেক্সট কুৱেশ্যন তলৰ কোনখন অসমৰ উত্তৰত অৱস্থিত ছিকিম অৰুণাচল প্ৰদেশ মণিপুৰ নে মেঘালয় অপশ্যনবোৰৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন বি অৰুণাচল প্ৰদেশ নেক্সট কুৱেশ্যন নিউয়ৰ্ক চহৰ কোনখন নদীৰ পাৰত অৱস্থিত অপশ্যনবোৰ হৈছে ৰাইন টেমছ হাডছন এণ্ড আমাজন শুদ্ধ উত্তৰটি হৈছে অপশ্যন চি হাডছন নেক্সট কুৱেশ্যন ভাৰতৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰটো কি অপশ্যনবোৰ হৈছে নুনমাটি ডিগবৈ নুমলীগড় আৰু ওপৰৰ এটাও নহয় শুদ্ধ উত্তৰটি হৈছে অপশ্যন বি ডিগবৈ নেক্সট কুৱেশ্যন পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ দ্বীপ কোনটো অপশ্যনবোৰ হৈছে মাডাগাস্কাৰ মাল্টা গ্ৰীণলেণ্ড আৰু সুমাত্ৰা শুদ্ধ উত্তৰটি হৈছে অপশ্যন চি গ্ৰীণলেণ্ড নেক্সট কুৱেশ্যন 13 এপ্ৰিল 1919 চনৰ জালিয়ানৱালাবাগ গণহত্যা ক'ত সংঘটিত হৈছিল অপশ্যনবোৰ হৈছে অমৃতসৰ নাগপুৰ চণ্ডীগড় আৰু কলকাতা শুদ্ধ উত্তৰটি হৈছে অপশ্যন এ অমৃতসৰ নেক্সট কুৱেশ্যন তলত দিয়া কোনখনক লেণ্ড অফ মিডনাইট ছান বুলি কোৱা হয় অপশ্যনবোৰ হৈছে এণ্টাৰ্কটিকা নৰৱে কানাডা আৰু জাপান শুদ্ধ উত্তৰটি হৈছে অপশ্যন বি নৰৱে নেক্সট কুৱেশ্যন ষ্টেচু অফ লিবাৰ্টি ক'ত অৱস্থিত অপশ্যনবোৰ হৈছে ফ্ৰান্স জাৰ্মানী আমেৰিকা আৰু ইটালী শুদ্ধ উত্তৰটি হৈছে অপশ্যন চি আমেৰিকা নেক্সট কুৱেশ্যন দ্য ডিস্কভাৰী অফ ইণ্ডিয়া কিতাপখন কোনে লিখিছিল অপশ্যনবোৰ হৈছে অৰুণ শৌৰী চন্দ্ৰশেখৰ
অনিতা দেশাই আৰু জৱাহৰলাল নেহৰু শুদ্ধ উত্তৰটি হৈছে অপশ্যন ডি জৱাহৰলাল নেহৰু নেক্সট কুৱেশ্যন ভাৰতত শিশু দিৱস কেতিয়া পালন কৰা হয় অপশ্যনবোৰ হৈছে 8 মাৰ্চ 15 মাৰ্চ 14 নৱেম্বৰ আৰু 5 ছেপ্টেম্বৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন সি 14 নৱেম্বৰ নেক্সট কুৱেশ্যন জলদাপাৰ ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত অপশ্যনবোৰ হৈছে হিমাচল প্ৰদেশ ৰাজস্থান গুজৰাট আৰু পশ্চিম বংগ শুদ্ধ উত্তৰটি হৈছে অপশ্যন ডি পশ্চিম বংগ নেক্সট কুৱেশ্যন এখন হকি খেলত প্ৰতিটো দলত কেইজনকৈ খেলুৱৈ থাকে অপশ্যনবোৰ হৈছে 8 জন 9 জন 10 জন আৰু 11 জন শুদ্ধ উত্তৰটি হৈছে অপশ্যন ডি 11 জন নেক্সট কুৱেশ্যন অফসাইড শব্দটো তলত দিয়া কোনবিধ খেলত ব্যৱহৃত হয় অপশ্যনবোৰ হৈছে গল্ফ ফুটবল আৰ্চাৰী আৰু ভলিবল শুদ্ধ উত্তৰটি হৈছে অপশ্যন বি ফুটবল নেক্সট কুৱেশ্যন তলত উল্লেখ কৰা কোনজনে ভাৰতৰত্ন উপাধি লাভ কৰিছিল অপশ্যনবোৰ হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰ পি.ভি. নৰসিংহ ৰাও গোপীনাথ বৰদলৈ আৰু বৈজয়ন্তীমালা শুদ্ধ উত্তৰটি হৈছে অপশ্যন সি গোপীনাথ বৰদলৈ নেক্সট কুৱেশ্যন গ্ৰেট বাথ ক'ত পোৱা গৈছিল অপশ্যনবোৰ হৈছে মহেঞ্জোদাৰো হৰপ্পা গ্ৰীচ আৰু ৰোম শুদ্ধ উত্তৰটি হৈছে অপশ্যন এ মহেঞ্জোদাৰো নেক্সট কুৱেশ্যন সৰ্থেবাৰী কিহৰ বাবে বিখ্যাত অপশ্যনবোৰ হৈছে কাঁহ শিল্প এৰী সূতা নলসাগৰী আৰু বাঁহ শিল্প আৰু কাঠ শিল্প শুদ্ধ উত্তৰটি হৈছে অপশ্যন এ কাঁহ শিল্প নেক্সট কুৱেশ্যন আজি ভিডিঅ'টি লাষ্ট কুৱেশ্যন আহোমসকলে অসমত কোনটো পথেৰে প্ৰৱেশ কৰিছিল অপশ্যনবোৰ হৈছে মৰেক পথ পাটকাই পথ ফুনগন পথ আৰু ডিপু পথ শুদ্ধ উত্তৰটি হৈছে অপশ্যন বি পাটকাই পথ আজি ভিডিঅ'টি ইমানে আছিলে পৰৱৰ্তী ভিডিঅ'ত পুনৰ নতুন কুৱেশ্যন লৈ আহিম তেতিয়ালৈকে চাই থাকিব এক্সামটিক সেশন আৰু চেনেলটো যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে ভিডিঅ'টি যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ